আসসালামু আলাইকুম। কি ক'ম, ক'ব কাৰণে বাক্য নাই। আজি আমি চবে ব্লেংক হৈ গৈছোঁ। জুবিন গাৰ্গক আমি শ্ৰদ্ধাঞ্জলি দিব আহিছোঁ ইয়াতে। সম্পূৰ্ণকৈ আমাৰ জেগাখনতে একজুটি সম্পূৰ্ণকৈ পাব। গতিকে সকলোকে পুনৰ মোবাইলৰ লাইটবোৰ জ্বলাই ল'বৰ কাৰণে আহ্বান জনাইছোঁ। সকলোকে মোবাইলৰ লাইটবোৰ জ্বলাই ল'বৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ হাত হওক জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিবৰ আৰু আমি গীতটো সম্পূৰ্ণকৈ গাবলৈ আগবাঢ়িছোঁ। আজি বাকী আছো ক'ব নোৱাৰো, কালে বাকী আছে কপালতে, কালে বাকী আছে দেহৰ ভৰসা নাই, শুনিছনে নাই, দেহৰ ভৰসা নাই, শুনিছনে নাই। এইফালে জুবিন গাৰ্গ ডাঙৰ গাড়ী এখনত লৈ আহিছে। যেনেকৈ লাগিছে জুবিন গাৰ্গ নিজে উঠি আহিছে। ইমান ডাঙৰ ফটোৱেদি আমাৰ গাড়ীখনত লৈ আহিছে। আমাৰ এইটো সৌভাগ্য, যাত্ৰাৰ কাৰণে লৈ যাব। মই ভবাই নাছিলোঁ কি আমাৰ গাড়ীখনো জুবিন গাৰ্গ যাত্ৰাত যাব। আজি ইমান ৰাইজ ওলাই আহিছে। ইয়াতে হিন্দু, মুছলিম, অসমীয়া মানে চিন নাই। আজি আমি চব একেলগে গোট খাইছোঁ। ইয়াতে কোনো মন্ত্ৰী MLA অহা নাই। ইয়াতে জুবিন গাৰ্গ ফটোখনতে আমি শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে গোটেই ৰাইজ আহিছোঁ। আজি কোনে নিস্বাৰ্থত আহিছে, নিজে ইচ্ছামতে আহিছে, আহি কেনে ইয়াতে জুবিন গাৰ্গ শ্ৰদ্ধাঞ্জলি দিব আহিছে। আজি MLA আহিলে মাতিব লাগে, কিন্তু আজি জুবিন গাৰ্গ নাই। তথাপিও আমি ফটোত শ্ৰদ্ধাঞ্জলি দিব চব ৰাইজ ওলাই আহিছোঁ। ভাবকচোন।